ফাইনেলি বন্ধুসকল আজি দিনটোতে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত বৰ্তমান এটা ভাল খবৰ আহি পৰিছে। তো বৰ্তমান চৰকাৰে যিসকল মহিলা এই টকাটো লাভ কৰিব বৰ্তমান সেই লিষ্টখন মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকে জানে যে যোনটো কি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আপোনালোকে মে মাহৰ ভিতৰত সেই মহিলাসকলে আপোনাৰ 10,000 টকাটো লাভ কৰিব। তো বাকি যিখিনি আপোনালোক বৰ্তমান যেইকেইটা ডিষ্ট্ৰিক্ট বাকি আছে তো সেইসকলে আপোনালোকে মে মাহৰ ভিতৰতে আপোনালোকে সেই টকাটো লাভ কৰিব। তো বৰ্তমান যোনখন নেকি লিষ্ট মুকলি হৈ আহিছে তো বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে চেক কৰিব যে আপোনাৰ তাত নামটো আছে নে নাই, আপোনালোকে সেই টকাটো লাভ কৰিব নে নাই। তো সবিশেষ আপোনালোকক মই জনাম কেনেধৰণে আপোনালোকৰ মোবাইল ফোনটোৰ পৰাই আপোনালোকে সেই নামটো চাব পাৰিব। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই যোনখন নেকি লিষ্ট বৰ্তমান মুকলি হৈ আহিছে তো সেই লিষ্টখন আপোনালোকে কেনেধৰণে চেক কৰিব লাগে আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। তো বন্ধুসকল আপোনালোকে অ'পেন কৰাৰ পাছত আপোনালোকে এই সাৰ্চ বাৰত লিখিব MMUA। তো লিখাৰ পাছত আপোনালোকে সাৰ্চ কৰিব। তো বন্ধুসকল যেতিয়াই আপোনালোকে সাৰ্চ কৰিব তো আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হ'ব। তো এতিয়া বন্ধুসকল আপোনালোকে ৰাইট সাইডে চাব আপোনালোকে তিনিটা ডট দেখিবলৈ পাব। তো এই 3 ডটত আপোনালোকে ক্লিক কৰিব। তো যেতিয়া বন্ধুসকল আপোনালোকে তাত ক্লিক কৰিব তো আপোনালোকে লেফ্ট সাইডে আপোনালোকে 4টা অপশ্যন দেখিবলৈ পাব। তো ইয়াৰে ভিতৰত যোনটো নেকি এনালাইটিক বুলি লিখা আছে তো 2 নম্বৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে 2 নম্বৰ অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পপআপ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে প্ৰথম আপোনাৰ ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব লাগিব। তো ইয়াৰ পৰা আপোনালোকে চাই ল'ব তো আপোনাৰ ডিষ্ট্ৰিক্টটো কোনটো হয়। তো বন্ধুসকল মই এতিয়া ধেমাজিটো সিলেক্ট কৰিছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে তো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কিমানটা ব্লকত কিমানগৰাকী মহিলাই বৰ্তমান এই টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ ব্লকত কিমানগৰাকী নাম বৰ্তমান আহিছে, তো কিমানগৰাকী আপোনালোকৰ ৰিজেক্ট হৈছে, কিমানগৰাকী এপ্ৰুভ হৈছে। তো সকলোখিনি আপোনালোকে এনেধৰণে আপোনালোকে চেক কৰিব পাৰিব। কিন্তু বন্ধুসকল বৰ্তমান আপোনালোকৰ যোনটো নেকি আপোনাৰ নাম সেই লিষ্টটো আপোনালোকে চাব নোৱাৰিব। তো অকল আপোনালোকে আপোনাৰ ব্লকত কিমানজন মহিলাই লাভ কৰিব তো সেইটোহে বৰ্তমান চৰকাৰে সেই লিষ্টখন মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ ব্লকত কিমানগৰাকী মহিলা নাম আহিছে, কিমানখন ফৰ্ম ৰিজেক্ট হৈছে, কিমানখিনিয়ে লাভ কৰিব। তো বন্ধুসকল আৰু যদি ইয়াৰ ওপৰত নতুনকৈ লিষ্ট মুকলি হয় অৰ্থাৎ যদি আপোনালোকৰ নামবোৰ যদি আহে আপোনালোকে যদি লাভ কৰিব বিচাৰে তো বন্ধুসকল আপোনালোকে চেনেলটো লাইক কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। যেতিয়া ইয়াৰ ওপৰত নতুন ইনফৰ্মেশ্যন আহে তো বন্ধুসকল প্ৰথমে আপোনালোকে সেই লিষ্টখন চাব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।